ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে বিটিচিৰ ৰাজনীতি। চিৰাংদুৱাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব হাগ্ৰামা মহিলাৰীয়ে। UPPL নেতা খাম্পা বৰগোহাঞিৰ প্ৰতিদ্বন্দ্বী হাগ্ৰামা মহিলাৰী খাম্পা বৰগোহাঞিয়ে ৩-৪ হাজাৰ ভোট পাব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। চন্দন আৰু খাম্পাই মনোনয়ন পত্ৰ দাখিল নকৰাটোৱে ভাল বুলি এক প্ৰকাৰ কটাক্ষ কৰিছে। অন্যথা মান সন্মান হীন হ'ব চন্দন আৰু খাম্পাৰ, এই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। পুনৰবাৰ উল্লেখ কৰিছোঁ, খাম্পা বৰগোহাঞিৰ মাত্ৰ ৩-৪ হাজাৰ ভোট পাব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰ পূৰ্বেও খাম্পা বৰগোহাঞি আৰু চন্দন ব্ৰহ্মক তীক্ষ্ণ সমালোচনা কৰি আহিছিল, কটাক্ষ কৰি আহিছিল হাগ্ৰামা মহিলাৰীয়ে। আজিৰ দিনটোতো পুনৰ মন্তব্য কৰিছে হাগ্ৰামাই। ক্ৰমাৎ যিহেতু আকৰ্ষণীয় হৈ উঠিছে বিটিচিৰ ৰাজনীতি আৰু চিৰাংদুৱাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব যিহেতু BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে, ইফালে UPPL নেতা খাম্পা বৰগোহাঞিৰ প্ৰতিদ্বন্দ্বী হ'ব হাগ্ৰামা মহিলাৰী। খাম্পা বৰগোহাঞিয়ে মাত্ৰ ৩-৪ হাজাৰ ভোট পাব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰী। মই সময় দিছোঁ, আজিও মই খাম্পা আৰু চন্দনৰ কথাটো মই ক'ম। ইহঁতে 1 তাৰিখ আৰু 2 তাৰিখটো নমিনেশ্যন তাৰিখ আছে, তো এই 1 তাৰিখ আৰু 2 তাৰিখত নমিনেশ্যন নিদি পেলাই আৰামত থাকিলে মান সন্মান বাচি যাব, কথা সেইটোৱে। নহ'লে হাৰা পিছত আৰু মান সন্মান শেষ হ'ব, নষ্ট হ'ব। সেইটোকে বাচাবৰ কাৰণে যদি বিচাৰে চন্দন আৰু খাম্পায়ে নমিনেশ্যন নিদিয়াটোৱেই ভাল। আমিও সন্মান কৰোঁ, আমাৰ দলৰ বহুত কৰ্মীসকলে সন্মান দিছোঁ, সন্মান কৰে এতিয়াও। আৰু এই সন্মানৰ পৰা যদি বাচিব বিচাৰে তেতিয়াহ'লে কেণ্ডিডেট নিদিয়াই ভাল। এইবিলাক বাহানা কৰি লাভ নাই। চন্দন আৰু খাম্পা এই দুইজনক UPPLৰ মানুহে ভোট নিদিয়ে। ইহঁতক হাৰাবৰ কাৰণেহে কেণ্ডিডেট দিছে, UPPLে, স্পষ্ট কথা। সেইকাৰণে মোৰ অনুৰোধ, চন্দন আৰু খাম্পাই নেখেলাই ভাল। ভোটাৰ ৰাইজে BPFক ভোট দিব, ভোটাৰ ৰাইজে BPFকে ভোট দিব, খাম্পাক ভোট নিদিয়ে। খাম্পাক কোনে ভোট দিব জানে? আমাৰ BPF দলৰ পৰা আমাক বেয়া পাই পেলাই কিছু ৰাইজ আছে, কিছু কৰ্মীসকল আছে, ইহঁতেই ভোট দিব। কিন্তু UPPLৰ ভোট নাপায় খাম্পাই। তো 2-3 হাজাৰ ভোটাৰ আছে, সেইখিনি খাম্পা পাব পাৰে। আৰু ইফালে চন্দনৰতো কিমান পাব? 2-3 হাজাৰ, ইয়াতকৈ ওপৰত যাব নোৱাৰে। UPPLটো ভোটেই নিদিয়ে চন্দনক বা খাম্পাক। আপুনি ৰঞ্জিত বসুমতাৰীৰ এগেইনষ্টত থিয় দিব বুলি কৈছিল, কিন্তু ৰঞ্জিত বসুমতাৰী ফেৰেঙাটত কোকৰাঝাৰৰ বাঘুগুৰিতো খেলি আছে আৰু কেছৰ কথা কোৱা নাই মই। ৰঞ্জিত মানে ফেৰেঙাটো, ইয়াক কেছৰ কথা কোৱা নাই মই। খেলাৰ কথা আছিল নিৰ্বাচন। হয়, ফেৰেঙা এগেইনষ্টত মই খেলাৰ কথা আছিল, কিন্তু ফেৰেঙাক হাৰাবৰ কাৰণে মোৰ প্ৰয়োজন নাই এতিয়া। সি নিজে নিজে হাৰি আছে। বাওঁপুঙিতো হাৰিব আৰু নিচমাতো হাৰিব। আমি ফিল্ডটো ষ্টাডি কৰিহে আমি কেণ্ডিডেটটো ঠিক কৰিছে। ফেৰেঙা 2টা সমষ্টি খেলিছে, প্ৰমোদ বড়োও 2টা সমষ্টি খেলিব, ময়ো 2টা সমষ্টি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।